বন্ধ করো দিন ডকাইতি বন্ধ গালুচা হাই হাই মমতা বিশ্ব শৰ্মা হাই হাই मंत्री होशियार 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 मंत्री काम नंदिता गालुचा होशियार 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 बंद करो बंद চিচিবগাঁও চক বিষয়া কাৰ্যালয় ঘেৰাও কৰিছো আৰু আমি চক বিষয়া মহোদয়ক স্পষ্টভাৱে ক'ব আহিছো যে আমাৰ যিহেতু চিচিবগাঁও অঞ্চলৰ বিভিন্ন প্ৰান্তত এতিয়া স্মাৰ্ট মিটাৰ লগাই দিছে স্মাৰ্ট মিটাৰ লগাই দিয়াৰ ফলত এতিয়া মানুহ বিভ্ৰান্তি হৈ পৰিছে মানুহে এতিয়া ভাবিছে যে কেনেকৈ বিল দিম নিজৰ ল'ৰা ছোৱালীক পঢ়াবনে কাৰেণ্টৰ বিল দিব যি সময়ত কাৰেণ্টৰ ভল্টেজ নাথাকে যি সময়ত কাৰেণ্ট নাথাকে এজাক বৰষুণ দিলে কাৰেণ্ট গুচি যায় বতাহ এজাক মাৰিলে কাৰেণ্ট গুচি যায় ৰ'দ দিলে ভল্টেজ নাথাকে সেনেকুৱা সময়ত স্মাৰ্ট মিটাৰ লগাই দিছে যিটো স্মাৰ্ট মিটাৰে সাধাৰণ জনতাৰ তেজ চুই খাব গতিকে আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি স্পষ্ট কথা স্মাৰ্ট মিটাৰ কোনো কাৰণতে চিচিমাবাসী ৰাইজে নামানে স্মাৰ্ট মিটাৰ তেওঁলোকে খুলি নিব লাগিব যদি নিনিয়ে আমি অতি কম সময়ৰ ভিতৰত ধেমাজি ডিচি কাৰ্যালয় ঘেৰাও কৰিম কাৰণ প্ৰশাসনে ইয়াৰ দায়িত্ব ল'ব লাগিব গাঁৱৰ মানুহক যে ভয় ভাবুকি দি আছে ইয়াৰ দায়িত্ব প্ৰশাসনে ল'ব লাগিব কোনে অথৰিটি দিলে তেখেতলোকক যে গাঁৱৰ মানুহক ব্লেকমেইলিং কৰিবলৈ গতিকে প্ৰশাসনে দায়িত্ব ল'ব লাগিব আৰু APDSLক তেখেতলোকে কৈ দিয়ক গাঁৱত গৈ সাধাৰণ মানুহক ভয় ভাবুকি দিলে নহ'ব এই কথা স্পষ্ট নন্দিতা গালুচাৰে আমাৰ সাধাৰণ মানুহৰ ওপৰত যেনেধৰণে শোষণ কৰিছে স্বাধীন ভাৰতৰ আগত অৰ্থাৎ ব্ৰিটিছেও এনেকুৱা কৰ লগাই পিনি মানুহ শোষণ কৰা নাছিলে আপোনালোকে নিশ্চয় গাঁৱে ভূঞে ঘূৰি পৰিছে আপোনালোকে জানে যে সাধাৰণ মানুহ আজি জীয়াই থকাৰ কোনো উপায় নাইকিয়া হৈছে যি সময়ত এটা চিলিণ্ডাৰ ভৰাবলৈ মানুহ কাপ কৰিবলৈ যিহেতু 1 কেজি দালিৰ দাম 130 টকা 170 টকালৈকে হৈছে মানুহ জীয়াই থাকিবলৈ টান হৈছে সাধাৰণ মানুহৰ দিন হাজিৰা কৰা মানুহৰ সেইটো সময়ত স্মাৰ্ট মিটাৰৰ নিচিনা এটা দিন ডকাইতক আমাৰ গাঁও ঘৰত সংস্থাপন কৰি যি সময়ত আমি 300 টকাত এটা সাধাৰণ পৰিয়ালৰ বিদ্যুৎ মাচুল দিব পাৰোঁ কিন্তু এতিয়া আমাৰ সেই পৰিয়ালটোৱে দিব লগা হৈছে 1000ৰ পৰা 2000 পৰ্যন্ত সাধাৰণ মানুহ জীয়াই থাকিব পাৰিবনে তোমালোকে সকলোৱে জ্ঞাত যে অসমত তুলপাৰ লাগিছে স্মাৰ্ট মিটাৰক লৈ আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে অসমত পোনপ্ৰথমে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই ভয়ানক স্মাৰ্ট মিটাৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছোঁ আপোনালোকে সকলোৱে জ্ঞাত স্মাৰ্ট মিটাৰে জনসাধাৰণক কেনেকৈ মূৰত ৰাম টাঙোন ঘূৰাইছে আমি সাধাৰণ শ্ৰেণীৰ মানুহ যিখন চৰকাৰে জনসাধাৰণক মূল্য বৃদ্ধিৰ পৰা হ্ৰাস কৰি মূল্য বৃদ্ধিৰ কমাই জনসাধাৰণক নিৰাপত্তা দিয়াৰ কথাটো কৈছিল এইখন চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই তেওঁ বিদ্যুৎ বিভাগে নন্দিতা গালুচাই শেহতীয়াকৈ স্মাৰ্ট মিটাৰ নামৰ এটা যন্ত্ৰ আনি সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন ঘূৰাইছে আমি আজি ক'ব বিচাৰিছোঁ চক্ৰ বিষয়াৰ মহোদয়ৰ জৰিয়তে যে কোনো কাৰণতে ধেমাজি জিলাৰ এই চিচিবগাঁও অঞ্চলত কোনো কাৰণতে কোনো এখন গাঁৱত কোনো এটা পৰিয়ালত স্মাৰ্ট মিটাৰ সংযোগ কৰিব নোৱাৰিব আৰু যিখিনি গাঁৱত ইতিমধ্যে স্মাৰ্ট মিটাৰ সংযোগ কৰিছে সেই স্মাৰ্ট মিটাৰসমূহ ঠিকাদাৰ যিকেইটাৰ ঠিকাদাৰ সংযোগ কৰিছিলে সেই ঠিকাদাৰৰ জৰিয়তে স্মাৰ্ট মিটাৰসমূহ খুলি অনাৰ ব্যৱস্থা কৰিব লাগে লগতে এই কথাটো আমি ক'ব বিচাৰিছোঁ যে আমি আগতীয়াকৈ যিটো মেনুৱেল মিটাৰ লৈ আছিলোঁ BPL মিটাৰ লৈ আছিলোঁ এই BPL মিটাৰৰ জৰিয়তে আমি চৰকাৰৰ ঘৰক কৰ দি থকা হৈছিল ৰাইজক সুধি চাওক যে এই সাধাৰণ শ্ৰেণীৰ ৰাইজে 1 মাহো চৰকাৰক কৰ ফাঁকি দিয়া নাছিল শেহতীয়াকৈ স্মাৰ্ট মিটাৰ জৰিয়তে দিন ডকাইতিৰ দৰে আমাৰ সাধাৰণ শ্ৰেণী মানুহৰ মূৰত এই স্মাৰ্ট মিটাৰ নামৰ যন্ত্ৰটো লগাই দিছে আগতে যদি এজন হিতাধিকাৰীয়ে 80ৰ পৰা 120 টকা মাহেকত বিল দি আছিল এতিয়া ৰিচাৰ্জৰ জৰিয়তে 1000 টকা ৰিচাৰ্জ কৰিলে 7ৰ পৰা 8 দিনত তেওঁৰ ঘৰত বিজুলী কৰ্তন হৈ যায় আমি সেই কাৰণে ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাক আমি এই কাৰণে ক'ব বিচাৰিছোঁ নন্দিতা গালুচাক তোমালোকে যিটো দিন ডকাইতি কৰিবলৈ আৰম্ভ কৰিছা শোষণ আৰু লুণ্ঠন কৰা যিটো কৌশল কৰিছা এইটো বন্ধ কৰিব লাগিব লগতে এইটো ক'ব বিচাৰিছোঁ এতিয়া স্মাৰ্ট মিটাৰ সংযোগ কৰি যিবোৰ অতিৰিক্ত বিদ্যুৎ মাচুল সাধাৰণ শ্ৰেণীৰ পৰা সংগ্ৰহ কৰিলে অনতি বিলম্বে এই অতিৰিক্ত বিলসমূহ ঘূৰাই দিব লাগিব স্মাৰ্ট মিটাৰ সংযোগ বন্ধ কৰিব লাগিব আমাৰ পুৰণি
মেনুৱেল মিটাৰ সংযোগ দিব লাগিব আৰু এই স্মাৰ্ট মিটাৰবোৰ খুলি আনি BPL মিটাৰবোৰ পুনৰ সংযোগ দিব লাগিব নহলে কিন্তু কোনো কাৰণতে হিমন্ত বিশ্ব শৰ্মাক শান্তিৰে থাকিবলৈ দিয়া নহব নন্দিতা গাৰ্লুছক শান্তিৰে থাকিবলৈ দিয়া নহব ধেমাজি জিলা প্ৰশাসনক শান্তিৰে থাকিবলৈ দিয়া নহব আৰু এই কথাটো কৈ দিব বিচাৰিছো 2021 চনত যিখন নটিফিকেশন ওলাইছিল তাত স্পষ্টভাৱে লিখা আছে যে 2023 চনৰ ডিসেম্বৰৰ ভিতৰত চৰকাৰী কাৰ্যালয় উদ্যোগ খণ্ড আৰু যিবোৰ মানে কমাৰ্চিয়েল লাইনৰ যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছিল তাতে স্মাৰ্ট মিটাৰ সংযোগ কৰিবলৈ সেই নটিফিকেশনত স্পষ্টভাৱে লিখা আছিল কিন্তু আজি হুদকচোন চক্ৰ বিষয়ে এই কাৰ্যালয়ত স্মাৰ্ট মিটাৰ সংযোগ হল নেকি আজি আপোনালোকে হুদকচোন বিদ্যুৎ বিভাগৰ ধেমাজি কাৰ্যালয়ত হৈছে নেকি স্মাৰ্ট মিটাৰ ইয়াতে সৰুবৰ যিখিনি কমাৰ্চিয়েল লাইনৰ ব্যৱসায় কৰি আছে তেওঁলোকৰ তাত স্মাৰ্ট মিটাৰ সংযোগ হৈছে নেকি নাই হোৱা দিছপুৰত স্মাৰ্ট মিটাৰ সংযোগ হৈছে নেকি হসুমাইলত স্মাৰ্ট মিটাৰ সংযোগ হৈছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত স্মাৰ্ট মিটাৰ সংযোগ হৈছে নেকি এই প্ৰশ্ন কিটা হিমন্ত বিশ্বক আমি কৰিব বিচাৰিছো কোনো কাৰণতে আমি স্মাৰ্ট মিটাৰ নোৱাৰো নলও আমাক মেনুৱেল মিটাৰ লাগিব BPL মিটাৰ লাগিব আৰু এই ঠিকাদাৰ গোষ্ঠীক ইয়াৰ পৰাই কৈ দিব বিচাৰিছো চিচি বৰগাঁও এই অঞ্চলত যদিহে আজিৰ তাৰিখৰ পৰা ঠিকাদাই গৈ ব্লেকমেইলিং কৰি ভয় ভাবুকিৰে ডকাইতৰ দৰে ব্যৱহাৰ কৰি সাধাৰণ শ্ৰেণীৰ মানুহক যেনেকৈ দাবী ধমকিৰে স্মাৰ্ট মিটাৰ সংযোগ কৰিছে এটো বন্ধ কৰিব লাগিব আৰু তেওঁলোকে এটো ভয় ভাবুকি দেখাইছে সাধাৰণ শ্ৰেণীৰ মানুহক যদি এতিয়া বিদ্যুৎ এই স্মাৰ্ট মিটাৰ সংযোগ নলয় তেতিয়া হলে 15 পৰা 20,000 টকা দি স্মাৰ্ট মিটাৰ সংযোগ লব লাগিব এটো ভুৱা কথা এটো মিছা কথা আপোনালোকে সুধিব পাৰে সাধাৰণ জনতাক আপোনালোকে সুধিব পাৰে খুব সাধাৰণ ৰাইজৰ ক্ষোভ আছে কৃষক শ্ৰেণীৰ ৰাইজৰ ক্ষোভ আছে আমি গাঁও মানুহৰ ক্ষোভ আছে খং আছে কিন্তু ঠিকাদাৰ যদি সোমাই পুনৰ কৈছো ঠিকাদাৰে যদি গাঁৱত স্মাৰ্ট মিটাৰ সংযোগ কৰিবলৈ যায় তেতিয়াহলে খেতি কৰি আমি উঠি যিডাল হালুৱা চাৰি মিঠাতেল হানি আমি ধোৱাৰ চাঙৰ ওপৰত তুলি থৈছো এই হালুৱা চাৰি ৰাম কুবন দিয়া হ'ব ৰাম কুবন দি গাঁৱৰ পৰা এই ঠিকাদাৰক আমি খেদিব লাগিব আমি এই কথাটো কৈ দিছো কোনো কাৰণতে আমি স্মাৰ্ট মিটাৰ সংযোগ